পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা মাঘ বিহুৰ বহুতো তাৎপৰ্য আছে যিহেতু কৃষিজীৱী অসমীয়াই বহুত পৰিশ্ৰমেৰে বছৰটোলৈ ধান চপাই লয় আৰু দেহৰ অৱসাদ দূৰ কৰিবলৈ ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো মাঘ বিহুত মাহ কৰাই খোৱাৰ পৰম্পৰা আছে যদিও অৱশ্যে ঠাই বিশেষে নিয়মবোৰ বেলেগ বেলেগ নহয়নে মাটিমাহ বৰা চাউলখিনি ধুই লৈ ভাজি অলপ গুড় দি পৰিৱেশন কৰিবচোন বৰ জুতি লগা হয় মিঠা আলুখিনিও কুকাৰতে পানী অলপ দি বইল কৰি মেজিৰ কাষতে খাব পৰাকৈ সজাই ল'লোঁ মেজিত দিবলৈ মাহৰ লগতে তামোল পাণ এযোৰ এটা অৰিহণা মুনুৱে ঠিক ঠাক কৰি ল'লে আইঐ আমাৰ চেংনাংজনীৰ যে কি যে ফূৰ্তি অগ্নি প্ৰজ্বলিতং বন্দে চতুবৰ্ণ হতাশ নম সুবৰ্ণ বৰ্ণ মমলং জ্যোতি ৰূপায়তে নমঃ বুলি মেজি জ্বলালে আমাৰ ককা আৰু নাতিনীয়ে অসমীয়া হিচাপে সকলোবোৰ নোৱাৰিলেও পৰম্পৰাগত আমাৰ বিহুৰ কিছুমান নিয়ম চেংনাংহঁতক শিকাবলৈ চেষ্টা কৰিছোঁ মাহ কৰাই খাওঁতে আপোনালোকে বাৰু এনেকৈ গায়নে মাহ কৰাই খাওঁ বাটে বাটে যাওঁ আমাৰ লগত যি যায় তাকো এগাল দিওঁ আমি পিছে একেলগতে এনেকৈয়ে গালোঁ আৰু গাই মাহ কৰাই মুখত দিলোঁ আৰু খাব কি আলু খাব আমাৰ ধৰা মিঠা আলু খাব দেই আমাৰ কলিজাইতে মিঠা আলু খাব চাওঁ 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 এইটো মিঠা আলু লোৱা বাবা ধুনুনে ধুনু ধুনু এতিয়া মা নমু কৰিবলৈ দিয়া দৌদ নমু কৰিবলৈ দিয়া দেই কৃষ্ণ তাৰপিছত অকণমান দৌদ চল যোৱা মই নমুতা কৰি লওঁ মিঠা আলু খাম দে খাব লাগে কেইটামান লৈ আহাচোন সেই কুঁহে ভাত নোৱাৰিব আহিছে আমাৰ দেহাই কৰাই গুড়ি খাই ইমান ভাল পাইছে মাটিমাহ কৰাই আৰু গুড় এনেকৈ খোৱাটো আমাৰ পৰম্পৰা সকলোৰে নিয়মবোৰ বেলেগ বেলেগ এই নিয়মবিলাক বেলেগত কেনেকৈ পালন কৰে এবাৰ কমেণ্ট কৰি সকলো ঠাইৰ মানুহে জনাব দেই প্ৰতিখন ঠাইৰ মানুহে বেলেগ বেলেগ নিয়ম কানুনত চলে এয়া আমাৰ মেজি ধুনীয়াকৈ জ্বলিছে মনুক খুৱাই দিব লাগে মিঠা আলু বিহুৰ পিঠা পনাৰে ৰাতিপুৱাৰ চাহকাপ লাৰু পিঠা নহ'লে কিহৰ বিহু এইবাৰ আপোনালোকে কি জলপান খাইছে আমাৰ ঘৰত কিন্তু কোমল চাউল জলপানৰ লগত গুড় খাইহে ভাল লাগে চেনি খাই কিন্তু ভাল নালাগে আৰু এয়া এতিয়া খুলিছোঁ দৈ টেকেলি কৃষ্ণ আমাৰ ঘৰত পিছে সকলোৱে লাল চাহ খায় গতিকে লগত একাপ লাল চাহ মেজি জ্বলোৱাৰ পাছত পৰম্পৰাগতভাৱে সকলোৰে ঘৰত চাগে এনেকৈ চাহ জলপান একেলগতে খায় আমি এতিয়া জলপান ঠিক কৰিছোঁ আমাৰ ঘৰৰ চাহ জলপান এনেকুৱা দেখুৱাই দিছোঁ চাওক এইফালে কোমল চাউল দৈ গুড় আৰু এয়া চাহ বাকী আৰু পিঠা পনাখিনি দেখিছে আৰু বিশেষকৈ আমি অসমীয়া মানুহ গামোচা বুলি ক'লে স্বাভিমান বৰ ভাল লাগে গামোচা দুখন মাত্ৰ এনেই সজাইহে দিছোঁ কৃষ্ণ 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 ভোগালী ভোগৰ হওক কৃষ্ণ 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 তেতিয়াহ'লে খোৱা বিহু খাই লওঁ আৰু ন জলপান সকলোকে মাঘৰ বিহু শুভেচ্ছা দিলোঁ দেই এইবাৰ খাম লাই শাকৰ লগত গাহৰি কলিজা আজি আমি লাই শাকে আৰু মাংসয়ে খাম দেই গাহৰি মাংস আৰু লাই শাক খাম দেই দেহা মানুহ সকলোৱে সকলো খাদ্য নাখাবও পাৰে গাহৰি মাংস যিসকলে নাখায় সেইসকলে এইখিনি মাংস আৰু লাই শাক আজি এইখন কিন্তু বৰ ভাল লাগে খাই আকৌ দেই মাঘৰ বিহুত যদি গাহৰি মাংসৰ লগত লাই শাক নাখায় তেতিয়াহ'লে কিহৰ মাঘৰ বিহু নহয় মাঘৰ বিহুত পোৰা মাংস লাই শাক গাহৰি মজা লাগে ন খাই পেলাই এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছতে আকৌ আপোনালোকক লগ পাওঁ এয়া ধুনীয়া ধুনীয়াকৈ গাহৰি মাংস লাই শাক আলুৰ সৈতে এনেকৈ ৰান্ধিছোঁ আৰু এয়া আছে ঔটেঙা দাইল কাষত এটা জলকীয়া আজি আইটেম ইমানেই
বহুত বেছি কিবা থাকিলে ভাল নালাগে, বিশেষকৈ গাহৰি মাংসৰ লগত বেলেগবোৰ খাবলৈ মন নাযায়। চেং মাংসৰ কাৰণে গাখীৰ আনিছোঁ আৰু মোৰ কাৰণে অলপমান লৈ আছোঁ। এইকেইদিন বোলো মুনুহঁতক খাবলৈ গৈছিলোঁ, নায়ে খোৱা নে কিয়ে নে গাখীৰ আনি আছোঁ একদম গাখীৰ ভৰ্তি হৈ গৈছে চচপেনত। দেহা মানুহ বাহিৰত খেলি আছে। আজিকালি চবকে বেয়াই পায় অলপতে, মই বেয়া পালোঁ এনেকৈ কয়। অ' মুনমনা গাখীৰ, অ' দেহা গাখীৰ কলিজা দেউতাৰ লগত খেলি আছে এইফালে আৰ লৈ পেলাই। আগতে সৰুতে যে এনেকৈ মাহঁতে কিবা কিবি ৰ'দত দিয়ে যে, তাৰপিছতে আগতে টুচকহে আছিলে, টুচকবোৰ ৰ'দত দিয়া নহয়, আমি একদম খুব খেলো। নাই নেকি? নাই অ' গাখীৰ কোনে খাব? ধুনুকে দি দিওঁগে পাই, গাখীৰখিনি দি দিওঁগে। ইমান লুকাইছে চোৱা, লুকাই থাকে আজিকালি। দেখিলো গাখীৰ চোৱা আকৌ তুমি। সেইটো দৌৰ কাপটো দৌৰ এতিয়া মোক খাবলৈ দিয়ে নিদিয়ে জানো। দেউতা লোৱা ধৰি লোৱা। অঁ টেষ্টি কৈ দিয়া, টেষ্টি। পাত ছিঙি শেষ কৰি দিছে ছাগলীৰ নিচিনাকে। দৌৰচোন আমাক ছিঙিলে বেয়াই পায়, তোমাক যে ছিঙোতে একো নাই কয়। আৰু নলয় দেই, বেছি নাখায় নহয়। শুন একেদিনাই বেছি কাজু নাখায় নহয়। মেজিটাত কিমান মানুহ আছে? বহুত মানুহ আছে। ভাল লাগিছে ন? খেল চলাই আছে। কিবা এটা খবৰ ল'লে আগতে নিজে হাঁহি তত নেপায় কি হয় নহয়। এতিয়া মানে মানুহ মাইকী মানুহ হেৰি খেলাব লৈছে, এইটো কি টেকেলি ভঙা। দেহাক কালি ৰাতি নিব নোৱাৰিলে নহয়, এতিয়া মুনুৱে এপাক দেখুৱাই আনিলে। তাতো মেজি দেখিলানে? নম কৰিলানে? এতিয়া তুমি কি খাইছা? কাজু কোৱা, কাজু খাইছো। বহুত খেল ধেমালি হয়, বহুততে দেখো বাৰু, তেনেকে পাতেও বহুতে, খুব বেছি ভাল লাগে। আৰু আগৰ দৰেতো আৰু চৰাই যুঁজ মহৰ যুঁজ এইবোৰতো নাইকিয়া হ'ল। সেইবোৰ নথকাৰ পৰা ভালেই হৈছে, কাৰণ জীৱ জন্তু চৰাই চিৰিকটি লৈ পেলাই খেলাটো একেবাৰে আমি নিজেও ছাপোৰ্ট নকৰোঁ। কাৰণ চৰাইজনী আনি বন্দী কৰি থ'ব, কিবা কিবি খুৱাব, তাৰপিছতে খেলাব, সেইবিলাক আচলতে ৰজা দিনৰ তেতিয়াৰ কথা। আৰু এতিয়াতো সেইবিলাক নহয় ন। গতিকে মানুহে মানুহৰ খেলি খেলিব লাগে, ফূৰ্তি কৰিব লাগে। সকলোৱে ফূৰ্তি কৰক ন, আমিও ফূৰ্তি কৰোঁগে। আকৌ যাবা নেকি? ফূৰ্তি মানে এইফালে পেলালে তাৰমানে হামিয়াই আছে। অ' টোপনি ধৰিছে বুলি কৈছে অলপ আগত। মোৰ টোপনি ধৰিছে, মোৰ বুলি আপুনি যদি আইতাই কয় ফুচুলা আপুনি এইখিনি লওক। কৃষ্ণ ভগৱান দিম দেই, গোটেইখিনি দিম দেই, তোমাকে দিম দেই। মই দিয়া তোমাকে দিম দেই, ঢেৰ খাব আমাৰ দেখাই। মুনুৱে এতিয়া বৰ বেলেগ ডাঙৰ কথা চেলেঞ্জ ৰবা, মই ফুচুলাম। ঠিক আছে, অ' একচেপ্ট কৰিছো। তুমি খালি মোবাইলটো থৈ দিয়া, নহ'লেতো মানুহে নাজানিব ন। মই মোবাইলটো কেনেকে ধৰিম? ৰবা নিদিবা দে, নিদিবা, তুমি নিদিবা, মাক নিদিবা, আইতাক দিবা। হা তুমি খাবা, আহা ইয়ালে নহলে নেদেখিব। মুচলে হা দেই, আমি খাম দেই দেহা। অকে চৰি লোৱা পথাৰত লুকুৱাই থৈ দিয়া, লুকুৱাই দিলে মায়ে নেদেখে। লুকুৱাই দিয়ে, নাই কৈ দিয়া, এইটো লুকুৱাই দিয়া, লোৱা নাই কৈ দিয়া। কৃষ্ণ হৰি আইতাক হেণ্ডছেক আছে। ৰবা দেখাই দিম চা, গিলি কুক কৈ থাকে। ৰবা কেনেকে কয় জানা নাই? এনেকে ৰবা দেখাই দিম ৰবা। এই যে গুণগুণ মমে কৈছিলে যে, গুণগুণৰ মমজনী আছে, মাজনী আছে, এনেকে কৰিছিলে গুণগুণৰ কোনফালে কৈ গুণ গিলি এইটো গুণগুণৰ মমৰ পৰা শিকিছো মই। এতিয়া হাতখন খালি আগফালে মই আনিব পৰা নাই নহয় দেহা। দেখিলে কেনি গ'ল নাজানো দেই। কোনফালে গ'ল? ওপৰলৈ গ'ল নেকি? আমি
নোৱাৰিলোহেঁতেন বাৰু তলৰ ফালে এনেকৈ ধৰি দিয়াৰ কাৰণে হয় নাই আৰু এইকেইটা তাই খাব এইকেইটা খাবা লোৱা লোৱা টেমাটো গিলি গিলি ফুক হৈ গ'ল গিলি 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 ফুক হৈ থাকিলে নিগনিয়ে লৈ গ'ল টেমাটো নিগনিয়ে লৈ গ'ল মুখত চাপ মুখত চাপ মুখত চাপ মাঘৰ বিহু বুলি ক'লে আমাৰ মনত পৰে মাৰ্বল খেলাৰ দিনবিলাক মাঘৰ বিহু বুলি ক'লে খুব মাৰ্বল খেলোঁ ইমান ফূৰ্তি কৰোঁ ল'ৰা ছোৱালী বুলি কথা নাই আমাৰ দিনত তেনেকুৱা চবেই ল'ৰা ছোৱালীয়ে সমানে লগ লাগি তেনেকৈ খেলিছিলোঁ আজিকালি অৱশ্যে তেনেকৈ মাৰ্বল খেলা নাইকিয়া নিচিনাই হৈছে ন আৰু কি খেলিছিলা আৰু মাঘৰ বিহুত আৰু এটা কাম কৰে উৰুকাৰ দিনা আমাৰ ইয়াত কালি দেখুৱাবলৈ আপোনালোকক নহ'ল বাৰু এনেকৈ নৰাই বান্ধে সেইকাৰণে কৈছোঁ সকলোতে নিয়মবিলাক বেলেগ বেলেগ আপোনালোকৰ নিয়মবোৰ কেনেকুৱা জনাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ সকলোকে অতি সোনকালে লগ পাম এটা খুব ধুনীয়া ভিডিঅ' হৈ দিয়ে বাই বাই কৈ দিয়া